তো হেল্ল' গাইজ ৱেলকাম টু মাই আনাডাৰ নিউ ব্লগ। তো ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, শেষলৈকে চাই দিব। তেনে ব'লক ভিডিঅ'টো আজি আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি বাকীবোৰ ছাত্ৰ ছাত্ৰী মানে খোজকাঢ়ি আহিছে। তো আমি কেইটা মানে আকাশ আৰু মই এইফালে স্কুটিত আহিছোঁ। তো অলপ প্ৰব্লেম হ'ল মানে সেইকাৰণে প্ৰব্লেমৰ কাৰণে। তো আৰু এতিয়া আমি পাম আৰু ইয়াত বেছি নাই আৰু 1 মিনিট আৰু। তো এইফালে ইয়াত পাম আৰু। তো মই মানে আজি কিতাপ এখন ল'বলগীয়া আছে। তো আকাশৰ লগতে এইফালে যাম আজি। আকাশত মানে আজি নাযাওঁ, আজি পৰহিলৈ যাম। তো এতিয়া তাঁতৰ নাইটখন হ'ব। তো কি হয় কি নহয় কেনেকুৱা হয় চাই থাকিব শেষলৈকে। তেন্তে চাই থাকক আৰু এনজয় কৰক ভিডিঅ'টো। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব আৰু। মেমে আগতে বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীয়ে সেই বিষয়ৰ ওপৰত এখন বাটৰ নাটক প্ৰস্তুতি কৰি আনিছে। বাটৰ নাটৰ জৰিয়তে আমাৰ এই সমস্যাখিনি উপস্থাপন কৰাৰ লগতে কেনেধৰণে আঁতৰ হ'ব পাৰোঁ সেই সম্পৰ্কে তেওঁলোকে জাতি নাই মোৰ মই কাঞ্চনজংঘা মোৰ মই মুক্ত। ঠিক তেনেকৈ আমি তেনেধৰণে জুবিন গাৰ্গৰ আদৰ্শৰে আমি এখন ধৰ্ম জাতি বৰ্ণ গোষ্ঠীবিহীন এখন সমাজ গঢ়িব বিচাৰোঁ আৰু আমি সকলো একেলগ হৈ থাকিব বিচাৰোঁ। গতিকে যিয়ে নহওক এতিয়া আমি আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ বুলি আগবাঢ়িলোঁ। কি কৰিছিলা? পঢ়ি আছিলা? ভাল কথা। তুমি আজি 2 দিন স্কুললৈ যোৱা নাই, কলেজলৈ যোৱা নাই যে কথাটো কি? মানে ঘৰত অলপ অসুবিধা অশান্তি হৈছে। কি অসুবিধা হৈছে? কিন্তু ল'ৰাটো পঢ়াত খুবেই ভাল। ই ইমান মানে পঢ়া শুনাত লগতে তাৰ বিভিন্ন প্ৰতিভা আছে। সি ছবি আঁকে, অভিনয় কৰিব জানে, তাৰপিছতে বিভিন্ন প্ৰতিযোগিতাত ভাগ লয়। গতিকে আমি ইয়াৰ ওপৰত বহুতখিনি আশা ৰাখিছোঁ। আপোনালোকে যদি তাক পঢ়াৰ এটা ভাল পৰিৱেশ দিয়ে তেতিয়াহ'লে দেখোন তাৰ ভৱিষ্যতটো আন্ধাৰ হৈ পৰিব। গতিকে আপোনালোকে যিমান পাৰে তাক পঢ়াৰ এটা ভাল পৰিৱেশ দিবলৈ চেষ্টা কৰিব। আমি তাৰ ওপৰত বহুত ভৰসা ৰাখিছোঁ আৰু এইবাৰ তাক বিশ্ববিদ্যালয়ৰ আমাৰ যুৱ মহোৎসৱৰ কাৰণে তাক আমি চিলেক্ট কৰিব বিচাৰিছোঁ। গতিকে তাৰ এইকেইদিন যিহেতু টাৰ্মিনেল পৰীক্ষা আছে, তাক পৰীক্ষাটো কিন্তু ভালকৈ দিবলৈ দিয়ক আৰু তাৰ পাছতেই মানে সি এইখিনি আমি সকলোখিনি আমাৰ সমস্যাখিনি সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। গতিকে এইটো তোমাৰ ভণ্টি হয়? আচ্ছা, কোন ক্লাছত পঢ়িছা তুমি? ঠিক আছে, ভালকৈ পঢ়িবা দেই। নাই নাই মই নবওঁ, মই এইফালে আহিছিলোঁ পাছত আকৌ আহিছোঁ দেই। ঠিক আছে দিয়া। পোহৰ ৰং ৰঙীয়া একেলগে ভাত খোৱা নে? কি কৰি আছো ইয়াত? সিহঁতে পঢ়ি পেলাই কি ফালিব মোৰ জনা আছে। ল'ৰা ছোৱালী দেখিছো নহয়, BA পঢ়ি পেলাই কত শ শ ল'ৰা ছোৱালী নিবনুৱা হৈ পেলাই ঘৰতে বহি আছে। সদায় এই বুটলিমুখা খাই আহি পেলাই সদায় ঘৰখনত অশান্তি কৰিবহি যে কাইলৈ ল'ৰা ছোৱালীকেইটা পৰীক্ষা, সি অকণমান ধৈৰ্য ধৰিব নোৱাৰে, তেতিয়া সি অশান্তি কৰে। এতিয়া ঘৰখনত মই অশান্তি কৰিলো। দিনৰ দিনটো যে ওলাই যাওঁ হাজিৰা কৰিবলৈ, নিজক খালী কৰি পেলাই যে কষ্ট কৰি পেলাই তহঁতক খোৱাও আনি, এতিয়া মইহে অশান্তি কৰিলো। হয় নেকি? তহঁতে ৰাতিপুৱা মইতে ওলাই যোৱাৰ পিছত ক'ত গা ঘেলাই ফুৰা মই নাজানো বুলি ভাবিছো। নিজে কাৰ লগত কোন কি কৰি ঘূৰি ফুৰিছে ঠিক নাই আৰু কি মোৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠাবলৈ আহিছে। লাজ নাইকিয়া। কথা মই নাজানো বুলি ভাবিছো। নগেনৰ পিতেকে মোক কৈছে নহয়, তাৰ লগত ঘূৰি ফুৰাগৈ। নগেনৰ পুতেকৰ লগত লাগিয়ে গোটেই ঘৰ সংসাৰখন শেষ কৰি পেলালি বুজিছ। ঘৰত খাবলৈ এটা বস্তু নাই, সেইখিনি আনি দিওঁচোন নাই। তেওঁ মাত্ৰ
ষ্টুডেণ্টৰ বিদেশৰ কথা বেয়াকৈ নকবি গম পাইছ শুনিবই নোৱাৰো তই তাৰ কথা তই শুনিবই নোৱাৰো তাৰ কথা ক'ত পাৰিবি বছৰ দিয়ে মেইনটো মদৰ কথা আৰু মোৰ বন্ধুৰ কথা কেতিয়াও বেয়াকৈ নকবি হৈছে তাৰ কাৰণে গোটেই ঘৰৰ বস্তুখিনি বিক্ৰী কৰি শেষে কৰিলি এবাৰতো যোৱাটো লাগিলি মদৰ লগতে ভাবিছো মানুহজনে 2 টকা কমাই আহি পেলাই কিবা এটা লৈ আহিব ল'ৰা ছোৱালীকেইটালৈ নাই ঘৰত যে কিবা এটা খাবলৈ চাউল কেইটামান নাই দালি এটা নাই সি মাত্ৰ আহি পেলাই ভাত দে কিন্তু ক'ৰ পৰা দিওঁ মই ঘৰৰ এটা বস্তু মই নিজে আনিছোঁ তই মোক আনি দিয়া নাই গতিকে এইবিলাক বস্তুৰ লগত যি কৰোঁ মোৰ কথা তই এইবিলাকত মাত মাতিবলৈ নাহিবি তাকেতো মই ইমান বাট চাই আছো মানুহটোৱে কিবা এটা আনিব কিন্তু নাই হাতত মদৰ বটলটো লৈ আহিছে তেওঁ দাইলৰ পৰা আদি কৰি বাৰী পিছফালৰ তামোলৰ পুলিকেইটা মই নিজে লগাই নিজে পানী দিওঁ গতিকে তই এইবিলাকত মাত তামোল আপুনি লগাই কি কৰিছে গোটেইখিনি বিক্ৰী কৰি কৰি আপুনি যোৱা ঘৰতে উৰুৱালে বাকীখিনি এই ল'ৰা ছোৱালীকেইটা টিউচন এটা দিব পৰা নাই কাইলৈ পৰীক্ষা হেনো অলপ শান্তিকে পঢ়িব দিছোঁ নাই আহি পেলাই সদায় মদগাল খাই পেলাই অশান্তি কি প্ৰভাৱ পৰিছে সিহঁতৰ ওপৰত বেছিকে চলিব ধৰিছে ৰ মই আজি এই মানুহটো কি কৰি থাকে বাৰু এই কালি মই মৰমো কৰিছে হে কালি মই এৰি দিয়ক না লটো দুখ পাইছে ৰখিবচোন এৰি দিয়ক হেল্ল' এম্বুলেন্স অতি সোনকালে আমাকে অঘটন এটা হৈ গৈছে আপোনালোকে দেখিছেনে এই মদৰ কাৰণে আজি এটা আমাৰ সমাজত কেনেকুৱা এটা ঘপকতে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে সাধাৰণ অকণমান তেওঁলোকৰ ফূৰ্তিৰ কাৰণে মদখিনি খোৱাৰ কাৰণে আজি গোটেই ঘৰখন অশান্তি হৈছে তাৰ লগতে ল'ৰা ছোৱালী পঢ়া শুনাটো বহুত ক্ষতি হৈছে এতিয়া ল'ৰা ছোৱালীকেইটাৰ কাইলৈ পৰীক্ষা আজি সেয়া দেউতাকে আহি অঘটন কৰিছে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে মদে আমাক কিমান এটা অপকাৰ কৰিব পাৰে আৰু দেখিছেনে মদ খোৱা মানুহজনৰ অৱস্থাটো দেখিছেনে শৰীৰত কোনো মানে গাটোত অৱস্থাই নাই তেওঁ আকৌ বৰমতা দেখাবলৈ যায় শৰীৰটো একদম নিজেতো মদ খাই খাই নিজৰ শৰীৰটো শেষ কৰিছেই তাৰ লগতে গোটেই ঘৰখনৰ পৰিৱেশো নষ্ট কৰিছে আজি আমাৰ এনেকুৱা হ'লে আমাৰ বাকীখিনি প্ৰজন্মই কি শিকিব বাৰু কিমান অপকাৰ হৈছে মদৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ মানুহজনক তেখেতক যদি দেখে তেতিয়া দেখিব যে তেওঁৰ হিচাপে বিভিন্ন বেমাৰে গাটোত আগুৰি লৈছে সদায় মদখিনি খোৱাৰ কাৰণে যেনেকুৱা ডাঙৰ ডাঙৰ আজিকালি বেমাৰ কেঞ্চাৰেই হওক বা লিভাৰত ফেইল হৈ যোৱা লিভাৰ চিৰচিৰে আদি বিভিন্ন ধৰণৰ বেমাৰে মাৰি হৈছে মইতো গম পোৱা মতে তেওঁতো কিবা লিভাৰৰ প্ৰব্লেম হৈ থকা বুলি শুনিছোঁ তেওঁ সদায় মদখিনি খোৱাৰ কাৰণে তেওঁ লিভাৰৰ প্ৰব্লেমো আৰু তাৰ লগতে তেওঁ মানসিকভাৱেও বিকাৰগ্ৰস্ত হৈ গৈছে সদায় মদখিনি খাই থকাৰ কাৰণে তেওঁ মদে ব্ৰেইনটো শেষ কৰি পেলাইছে আৰু তেনেদৰে আমাৰ সমাজখনতো তেনেকুৱা ল'ৰা ছোৱালী সেই সমাজখনৰ এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰিছে মদে সেইকাৰণে আমি সদায় মদটো বা বিভিন্ন ধৰণৰ মাদক দ্ৰব্যবোৰ বৰ্জন কৰিব আৰু তেওঁলোকক দেখি দেখি নহ'লে সৰু সৰু ল'ৰা ছোৱালীবিলাকে সেইকাৰণে ডাঙৰে আৰু দেউতাকসকলে আপোনালোকে নিজৰ নিজৰ সন্তানৰ মুখখন অলপ চাব যাতে তেওঁলোকে সন্তানৰ মৰমখিনি বুজি পায় আৰু সন্তানে তেওঁলোকক ডাঙৰকৈ কিবা এটা কৰি দিব পাৰে সন্তানে আপোনালোকে আৰু পঢ়া শুনাত
গতিকে আজিৰ এই নাটকখনৰ পৰা অন্ততঃ কিছু হ'লেও আপোনালোকে জ্ঞান লওক। মদ বৰ্জন কৰক, মদ বুলিয়ে নহয়, মাদক দ্ৰব্য, যিকোনো মাদক দ্ৰব্য, নিচাজাতীয় বস্তু যেনে ড্ৰাগছ, মদ, এনেকুৱা জাতীয় বস্তু বৰ্জন কৰক। যি দুপইচা আপোনালোকে ইনকম কৰি আনি পেলাই ঘৰখন থৈছে, সেই দুপইচাৰে আপোনালোকে আপোনালোকৰ সংসাৰখন, আপোনালোকৰ ল'ৰা ছোৱালী, আপোনালোকৰ সন্তানৰ ভৱিষ্যত চিন্তা কৰি ভৱিষ্যত ভাল মানুহ পাৰে। আচলতে এটা বাপেক মাকৰ কাৰণে মই আজি এটা আপোনালোককো কওঁ, এই ল'ৰা ছোৱালীখিনিকো, ষ্টুডেণ্টখিনিকো মই এটা কওঁ, আমি যেতিয়া ক'ৰবালৈ ওলাই যাওঁ, আমাৰ ল'ৰাটোক সোধে তুমি কাৰ ল'ৰা? ল'ৰাটোৱে দেউতাকৰ নাম লৈ পৰিচয় দিয়ে। কিন্তু এনেকুৱা ল'ৰা ছোৱালীক আপোনালোকে এনেকুৱা এটা বনাওক যাতে দেউতাকৰ নাম লৈ পৰিচয় দিব নালাগে, ল'ৰাৰ নাম লৈ বাপেকৰ পৰিচয় হয়, যে এইটো আমুকৰহে বাপেক। গতিকে এইটো এটা সন্তানৰ কাৰণে খুব বাপেক মাকৰ কাৰণে খুব গৌৰৱৰ কথা যে আজি মোৰ নামটো নহয়, মোৰ ল'ৰাৰ নামৰে মই পৰিচয় হৈছোঁ। এইটো সন্তানৰ কাৰণে এটা খুব ভাল, মানে বাপেক মাকৰ কাৰণে এটা খুব ভাল গৌৰৱৰ কথা। গতিকে এই নাটকখন ইয়াত কৰাৰ বাবে ভাল লাগিছে আৰু আপোনালোকেও চাগে এই নাটকখনৰ পৰা কিছু বুজিব পাৰিছে, বিশেষকৈ আমাৰ যিসকল নিচা মই মদাহী তুমি যে সুগন্ধহার নরমে দেখা কুতাল নামিও রোদরে মুরদাত অতি পুয়া ভুবুর পাতামু বহু সুদরে না শুন এদারু কাসামু তো গাইজ ফাইনেলি আমি আহিলোঁ কটনদৰ এইফালে ভিতৰ এখন গাঁৱত। তো ইয়াত মানে গোটেই বাটৰ নাটখন কৰা হ'ল। মানে ইয়াৰ বাটৰ নাটখন আছিল যে তোমাৰ যিবোৰ আজিকালি মানুহে মদ খায় ন, তো মদ খাই মানুহে ঘৰত বহুত মানে হাই হুলস্থুল কৰে। তো ঘৰত মানে বহুত এটা বেয়া পৰিৱেশ সৃষ্টি হয়, যিটো কাৰণে তেওঁলোকৰ মানে সন্তানে ভালদৰে পঢ়িব নোৱাৰে বা আগবাঢ়ি যাব নোৱাৰে। তো তাৰ ওপৰত বাটৰ নাটখন দিয়া হৈছিল, ভিডিঅ'টোত দিম। তো শেষলৈকে চাবা। আৰু এইফালে পাহি আছে, পাহিৰ পৰা মেইন এক্টিং কৰিছে ধুনীয়াকৈ, এজনী পূৰা পাহি পূৰা আজি একদম এক্টিং পূৰা বেষ্ট ভাল হৈছে। আৰু তো এইফালে আকাশ আছে, আকাশ একদম মানে পুত্ৰ হয়, এই পাহিৰ ল'ৰা পাই গ'লে আকাশ হয়। তো এতিয়া আমি যাম কলেজ, তো ভিডিঅ'টো চাই দিয়ক। তো গাইজ ফাইনেলি আমি তাৰপৰা আহিলোঁ আৰু এতিয়া কলেজত আহিলোঁ। আৰু কলেজত অহাৰ পিছত মানে বাইদেৱে চিঙৰা পাৰ্টি দিলে। তো এতিয়া আমি ঘৰলৈ যাম আৰু কিতাপ কিনিব যাম, কিতাপ কিনিম। তো এইফালে মোৰ লগৰ কেইজনী আছে, তাই কওঁ গান গাই আছে এয়া এনেকৈ এনেকৈ দে মোবাইলত হাই দে, মোবাইলত নামাৰিবি আকৌ। নিশ্চয় দেখিব পাৰিছে যে নেহা বান্দৰী। আৰু এইফালে এই দুজনী এইকেইজনী শেৱালি ফুল এয়া কৰিমচোন মই